Namaskar, I am Hazarul Islam, Assistant Teacher of Dargaon Higher Secondary School. Students, how are you? Hope you are well. Today I will discuss the activities of the first lesson of your English textbook. So let's start. प्रथम एक्टिविटी আছে এছয়া এক নম্বৰত দিছে লেটস ফাইন্ড আউট হাউ মাচ উই হ্যাভ আন্ডারস্টুড প্রথম কোৱেশ্চনটো দিছে এ নম্বৰ যেটো দিছে এটো দিছে হোৱাট ইজ এ হবি তাত হবিৰ অসমীয়া কি অসমীয়া অৰ্থ কি আমি ইতিমধ্যে লেসনটোত পাইছোই হবি মানে ৰাপ দেন আনসাৰটো কেনেকৈ হ'ব চোৱা A hobby is an activity that someone does for pleasure when they gets free time. অর্থাৎ হবি হৈছে এনেকুৱা এটা কাৰ্য যি নেকি আমি প্লেজাৰৰ বাবে অৰ্থাৎ আনন্দৰ বাবে কৰোঁ আৰু আমি ফ্ৰী টাইমত কৰোঁ যেতিয়া আমি জিৰণি পাওঁ তেতিয়া কৰোঁ বি 2 নম্বৰত দিছে চোৱা বি নম্বৰ কোৱেশ্চনটো হোৱাট ডু হবিজ গিভ আছ অৰ্থাৎ হবিবোৰে আমাক কি দিয়ে হবিজ গিভছ আছ প্লেজাৰ অৰ্থাৎ হবিয়ে আমাক আনন্দ দিয়ে সি নম্বৰত দিছে চোৱা হোৱাট ইজ ফিলাটেলি হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলাটেলি অৰ্থাৎ ফিলাটেলি কি যদি ফিলাটেলিক আমি হবি হিচাপে গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ম ইয়াৰ উত্তৰটো চোৱা দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টেম্পছ ইজ কল্ড ফিলাটেলি অৰ্থাৎ ফিলাটেলি হৈছে ষ্টেম্পবিলাক কালেক্ট কৰা সংগ্ৰহ কৰা আৰু তাৰ অধ্যয়ন কৰা ইয়াৰ ছেকেণ্ড পাৰ্টটো আছে নাও ডেইজ দ্য এডভান্সমেণ্ট অফ টেকন'লজি কমিউনিকেশ্যন ছিষ্টেম হেভ চেঞ্জড People mostly communicate through email, SMS, MMS, etc., which are faster. So, postal stamps are not much available as people don't use letters to communicate. That means, আজিকালি টেকন'লজি আৰু কমিউনিকেশ্যন ছিষ্টেমটো বহুত পৰিৱৰ্তন হৈছে সেইকাৰণে কি কৰিছে যে পিপল মোষ্টলি কমিউনিকেট থ্ৰু ইমেইল SMS MMS আমি বিভিন্ন সামাজিক মাধ্যমৰ দ্বাৰা আজিকালি যোগাযোগ কৰোঁ কাৰণ আজিকালি মানুহে পোষ্টেলৰ জৰিয়তে পোষ্ট অফিচৰ জৰিয়তে চিঠি পত্ৰৰ আদান প্ৰদান আজিকালি বন্ধই কৰিছে সেইকাৰণে আমি ফিলাটেলিক যদি হবি হিচাপে লওঁ তেতিয়াহ'লে আমি বহুত সমস্যাৰ সন্মুখীন হ'ম বৰ্তমান সময়ত তাকেই কৈছে ডি নম্বৰটো চোৱা হোৱাট ইজ ইৰফানছ হবি হোৱাট ডাজ হি লাইক টু ডু ইৰফানৰ হবি কি আছিলে আৰু তেওঁ কি কৰি ভাল পাইছিলে ইয়াত তোমালোকে ইৰফানছ বুলি লিখিবা হিজ হৈ আছে ইৰফানছ হবি ইজ পেইণ্টিং ইৰফানৰ হবি আছিলে পেইণ্টিং হোৱেন হি ইজ লনলি এণ্ড বৰ্ড যেতিয়া তেওঁ অকলশৰীয়া অনুভৱ কৰিছিলে আৰু তিক্ততাপূৰ্ণ পৰিৱেশত আছিলে হি টেক্স আউট হিজ পেইণ্ট বক্স এণ্ড ব্ৰাছ এণ্ড কিপছ হিমছেল্ফ বিজি অৰ্থাৎ তেওঁৰ পেইণ্টিং মেটেৰিয়েলছবিলাক ওলাই লৈছিলে আৰু সেইখিনি লৈ পেলাই নিজকে ব্যস্ত ৰাখিছিলে হি লাইকছ টু পেইণ্ট লেণ্ডস্কেপ তেওঁ প্ৰাকৃতিক দৃশ্যবিলাক আঁকি পেলাই ভাল পাইছিলে ই নম্বৰত দিছে নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ ইনডোৰ আৰু আউটডোৰ নিশ্চয় তোমালোকে পাৰ্টটোত বুজি পাইছা ইনডোৰ অৰ্থাৎ যিবিলাক আমি বাহিৰলৈ নোযোৱাকৈও কৰিব পাৰি সেইখিনিক ইনডোৰ বুলি কয় যেনে ধৰা ইনডোৰ হবিজ আৰ পেইণ্টিং ছিংগিং লিচেনিং টু মিউজিক ৰিডিং বুকছ কালেক্টিং ষ্টেম্পছ এণ্ড কইনছ এটচেট্ৰা আৰু যদি আমি আউটডোৰ হবিজ চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম আউটডোৰ হবি মানে যিবিলাক আমি বাহিৰত কৰোঁ অৰ্থাৎ আমি বাহিৰত নোলোৱাকৈ যিবিলাক কৰিব নোৱাৰোঁ সেইখিনি যেনেকৈ গাৰ্ডেনিং ট্ৰেভেলিং ছুইমিং ট্ৰেকিং ফটোগ্ৰাফি এটচেট্ৰা এফ নম্বৰত দিছে হোৱাট ইজ এ কিচেন গাৰ্ডেন অৰ্থাৎ কিচেন গাৰ্ডেন কি আনসাৰটো চোৱা
ইট ইজ এ স্মল গাৰ্ডেন হোয়াৰ উই গ্ৰ' ভেজিটেবলছ এণ্ড ফ্ৰুইটছ ফৰ আৱাৰ ইউজ। কৈছে কিচেন গাৰ্ডেন হৈছে সৰু এখন বাগিচা য'ত আমি বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি ফ্ৰুইটছ ফ্লাৱাৰবিলাকো কি কৰোঁ আমি নিজৰ ব্যৱহাৰৰ কাৰণে ৰোপণ কৰোঁ। জি নম্বৰত চোৱা, এভৰি মৰ্নিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বেডছ। হোৱাট ডাজ বেডছ মিন হিয়াৰ? অৰ্থাৎ ইয়াত বেড শব্দৰ দ্বাৰা কি বুজোৱা হৈছে? কিতাপখনত ভালকৈ চাবা। ৰুণাৰ হবি আছিলে গাৰ্ডেনিং আৰু এই কথাখিনি ৰুণাই কৈছিলে। হিয়াৰ বেডছ মিন এ স্মল প্লট অফ গ্ৰাউণ্ড। ইয়াত বেডছ শব্দটোৱে এডোখৰ মাটিৰ কথা কৈছে হুইচ ইজ ইউজ ফৰ গাৰ্ডেনিং, যিখিনিক গাৰ্ডেনিঙৰ কাৰণে ব্যৱহাৰ কৰা হয়। 2 নম্বৰ প্ৰশ্নটো আছে, এ চিনোনাইমছ ইজ ৱৰ্ড ডেট হেজ দ্য ছেইম অৰ নিয়াৰলি দ্য ছেইম মিনিং এজ আনাডাৰ ৱৰ্ড। ফৰ এক্সাম্পল হেপী, জয়ফুল। অৰ্থাৎ হেপীৰ অৰ্থ যিটো জয়ফুলৰ অৰ্থ একেই। এনেকৈ তোমালোকক কিছুমান শব্দ দিয়া হৈছে, তোমালোকৰ কিতাপত আছে চাবা এক্টিভিটিছত। সেই শব্দখিনিৰ লগত চিনোনাইম কোনটো হ'ব বক্সত দিয়া আছে, আমি তাৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। সেইখিনি চোৱা। 2 নম্বৰ আনচাৰ চোৱা। 2 নম্বৰৰ এ জয়। জয়ৰ চিনোনাইমছ প্লেজাৰ, হেপিনেছ আমি দুয়োটাই লিখিব পাৰি। যেনে বিত আছে ধৰা বিউটিফুল, এইটো প্ৰিটি, লাভলি। চি এক্টিভ, এক্টিভটো আমি এনাৰ্জেটিক, স্পৰ্টি। তাৰপিছত লেজাৰ, লেজাৰ টু স্পেয়াৰ টাইম অৰ ফ্ৰী টাইম। ই টু ষ্টাৰ্ট, বিগিন, লঞ্চ। আৰু এফ টু ডেভেলপ, এইটোক আমি গ্ৰ', এভল্ভ। এই দুয়োটা লিখিব পাৰি। 3 নম্বৰ চোৱা। কিতাপত তোমালোকক কেইটামান পিকচাৰ দিয়া আছে, অৰ্থাৎ অবজেক্ট কেইটামান ইয়াত দিছে। লুক এট দ্য পিকচাৰ্ছ অফ অবজেক্টছ গিভেন বিল'। ইটছ অবজেক্ট ইজ ৰিলেটেড টু এন এক্টিভিটি। যেনেকৈ তোমালোকৰ প্ৰথমটো চাবা, গিটাৰটো ছিংগিঙৰ লগত জড়িত, সেইটো দিয়াই আছে। গিটাৰটো ছিংগিং এক্টিভিটিৰ লগত জড়িত হয়। ঠিক সেইদৰে বেটটো হয় প্লেয়িঙৰ লগত, বাইচাইকেলটো হয় ৰাইডিং, বুকটো হয় ৰিডিং, পেনটো হয় ৰাইটিং আৰু বোট হয় চেইলিং। এইবিলাক এক্টিভিটিৰ লগত জড়িত, লিখি ল'বা ধুনীয়াকৈ। তাৰপিছতো চাবা, প্ৰবীণছ হবি ইজ বেকিং। ফিল ইন দ্য ব্লেংকছ ইন দ্য পেৰাগ্ৰাফ বিল' উইথ ৱৰ্ডছ ডেট ৰাইম উইথ বেক ছাচ এ শ্বেক। চাবা বেকৰ লগত ইয়াত চোৱা, আমি এই বেকৰ পিছত কেকটো দিছোঁ। এনেকৈ তোমালোকে কিতাপৰ লগত মিলাই ল'বা পেৰাগ্ৰাফটো পঢ়িবা যেতিয়া। এতিয়া চাবা খালী ঠাইত যিটো ৱৰ্ড দিয়া আছে সেই ৱৰ্ডটোৱে তোমাৰ সেই ৱৰ্ডটোৱে হ'ব বেকৰ ৰাইমিং ৱৰ্ড। তেনেকৈ ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত চোৱা 6 নম্বৰ, ৰক্তিমছ হবি ইজ ট্ৰেভেলিং। হি লাভছ ভিজিটিং প্লেচেছ। হি অলৱেজ prepares his itinerary before traveling. Now think of a place you want to visit during your vacation and prepare your itinerary. ধৰা তুমিও কোনোবা এটা প্লেচ ভিজিট কৰিবা। ভিজিট কৰাৰ পিছত তোমাকো কেইটামান বিষয় ইয়াত লিখিব দিছে। যেনেকৈ চোৱা তোমালোকৰ কিতাপত দিয়া আছে, প্ৰথমটো দিছে ডেষ্টিনেশ্যন। ডেষ্টিনেশ্যনটো মই ইয়াত উদাহৰণ হিচাপে তোমালোকক দিছোঁ, তোমালোকে বেলেগো লিখিব পাৰিবা। মই ডেষ্টিনেশ্যন হিচাপে দিছোঁ তেজপুৰ। ডিউৰেশ্যন অফ ষ্টে 2 days। ডেট অফ ডিপাৰ্চাৰ, ইয়াত চোৱা ডেট অফ ডিপাৰ্চাৰ আৰু এৰাইভেল এই দুটাত অকণমান খেলি মেলি হৈছে। তোমালোকে কাম কৰিবা, এই ডিপাৰ্চাৰ ডেটটো হ'ব 27 আৰু এৰাইভেলটো হ'ব 25। এইটো তোমালোকে 25 কৰি ল'বা, তেতিয়াহ'লে সুবিধা হ'ব। আৰু প্লেচ অফ ষ্টে অশ্ৰয় লজ ৰবাৰ বাগান, এইটো তেজপুৰত আছে।
হোৱাট টু ডু, তাত কি কৰিছা বা কি কৰিবা, তাত কি কৰিবা। ইয়াত দিছে মহাভৈৰৱ টেম্পুল, মানে মহাভৈৰৱ টেম্পুল চাব, অগ্নিগড় আৰু চিত্ৰলেখা পাৰ্ক। তোমালোকে বেলেগ প্লেচ দি পেলাই বেলেগ ঠাইও দিব পাৰিবা, ইয়াত অসুবিধা নহয়, তোমালোকৰ ইচ্ছামতে দি ল'ব পাৰিবা দেই। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যন চাম। 7 নম্বৰটো চোৱা, কিতাপটো লগত লৈ ল'বা দেই। ৰিড দিছ চেণ্টেন্স, নোট দ্য পাৰ্ট অফ দ্য চেণ্টেন্স ইন ইটালাইজ। অৰ্থাৎ ইটালাইজ আখৰত যিটো লিখা আছে, অৰ্থাৎ লিখা ষ্টাইলটো অলপ বেলেগ যিটো আছে, সেইটো তোমালোকে কি কৰিব কৈছে, নোট কৰিব কৈছে। ইয়াত মই চেণ্টেন্সটো লিখি দিয়া নাই, কিতাপত চেণ্টেন্সটো ধুনীয়াকৈ আছে, সেইকাৰণে মই কৈছোঁ কিতাপটো লগত লৈ ল'বা। কিতাপত দিছে এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি, যে এজন সুখী মানুহ মৌমাখিৰ দৰে ব্যস্ত থাকে। ইয়াত দিছে দ্য পাৰ্ট অফ দ্য চেণ্টেন্স ইন ইটালাইজ ইজ কল্ড এন ইডিয়ম। অৰ্থাৎ ইটালিক আখৰত যিটো পাৰ্ট লিখা আছে চেণ্টেন্সৰ, সেই পাৰ্টটোক ইডিয়ম বুলি কয়। ইট মিনছ ভেৰি বিজি, অৰ্থাৎ এজ বিজি এজ, ইয়াৰ অৰ্থ হৈছে ভেৰি বিজি। দ্য ইউজ অফ কমন ইডিয়মছ মেক ইংলিছ এপিয়াৰ মোৰ নেচাৰেল। চাম কমন ইংলিছ ইডিয়মছ আৰ, ইয়াত তোমালোকক কেইটামান ইডিয়মছ দিয়া আছে। এ ব্লেজিং ইন ডিছগাইজ, বেগ এণ্ড বেগেজ, বিট এবাউট দ্য বাছ। এই তিনিটাৰ মই ধুনীয়াকৈ তলত কৰি দিছোঁ চোৱা। এ ব্লেজিং ইন ডিছগাইজটো দিয়া আছে, দ্য পেণ্ডেমিক COVID-19 ডেফিনেটলি এ misfortune for humanity, but it turned to be a blessing in disguise as the air pollution decreased. তাৰপিছত বেগ এণ্ড বেগেজটো চাবা। as the COVID-19 spread all over Europe, Rotten turned home with bag and baggage. তাৰপিছত চোৱা beat about the bus, don't beat about the bus, tell me the news in straight. এইখিনি তোমালোকে ধুনীয়াকৈ কৰি ল'বা। তাৰপিছত 8 নম্বৰটো চোৱা। in class 6 you learn that we can make a new word by adding a suffix. example হিচাপে দিছে a letter or a group of letters at the end of a word. In the exercise below, write the new words by adding mint at the end of the words. One is done for you. তোমালোকৰ কাৰণে এটা কৰি দিছে, যেনেকৈ চোৱা এডভান্সৰ লগত কি কৰিব লাগে, ছাফিক্স যোগ কৰিব লাগে। প্ৰিফিক্স আৰু ছাফিক্স নিশ্চয় তোমালোকে পাইছা, যে ৱৰ্ড এটাৰ আগত যি শব্দাংশ ব্যৱহাৰ হয় তাক প্ৰিফিক্স বুলি কয়, আৰু পিছত ব্যৱহাৰ হ'লে এইটোক ছাফিক্স বুলি কয়। ঠিক সেইদৰে চোৱা এডভান্সৰ লগত মিণ্ট যোগ কৰি পেলাই কি দিছে, এডভান্সমেণ্ট। ঠিক সেইদৰে তোমালোকে লিখিব লাগিব, ট্ৰিটটো হ'ব ট্ৰিটমেণ্ট, এনকাৰেজটো হ'ব এনকাৰেজমেণ্ট, আৰু এণ্টাৰটেইনটো হ'ব এণ্টাৰটেইনমেণ্ট। গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা।